আমার জনস্বার্থ ধ্বংস করার কারণে আজি আমার বিস্ফোরক পেলালে বিস্ফোরক পেলালে অধ্যক্ষ ডাঙৰীয়া লাজ পাব নালাগে অখিল ক'বলগীয়া আছে স্যার লাজ পাব নালাগে আমাৰ বিস্ফোৰক পেলালে তেওঁ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়াটো উচিত আছিল আচলতে অসমৰ জনসাধাৰণে যে বিস্ফোৰক আমাক পেলালে আমাক কিন্তু ব্ৰহ্মপুত্ৰত নেপেলালে এইকাৰণে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ কাৰণে চিলঞ্জিয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে আমাক বিস্ফোৰক পেলাইছে চৰকাৰ হৈছে ধৈৰ্য ধৰক কাম কাজ কৰি থাকক আৰু পিছত কোনে কাক পেলাই ক'ত দেখা যাব ধন্যবাদ স্যার মোৰ নাম আপনি আপনার রিপ্লাইৰ সময়ত ক'ব না আপুনি মই পাৰে নে নাই স্যার আপোনাক মই স্যার অলপ আগতে ৰিপ্লাইৰ সময়ত আপনি যে বক্তব্য কেতিয়া ক'ব কথাখিনি অশ্বিনী ৰাইছ দিছিলো স্যার আপোনাক পইণ্ট অফ অৰ্ডাৰটো স্যার মই আপোনাৰ কাৰ্যক্ৰমণি সুযোগ দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন ৰাখিবৰ কাৰণে খোজা নাছিলো স্যার দলৰ নেতাক ধন্যবাদ মোক আক্ৰমণ এটা প্লিজ সিদ্ধান্ত ক'ব পাৰি নে নোৱাৰে স্যার আজি পৰিৱেশটো বেয়া নকৰিব প্লিজ আমি সকলোৱে ঠাণ্ডা হৈ আছো নে নোৱাৰে আপুনি এনেকে আমাক ডমিনেট প্ৰথমবাৰ বিধায়ক হৈ এই পবিত্ৰ চৰদত মোক এনেকে ডাইৰেক্টলি গালি পাৰিব পৰিছে আপোনাৰ বক্তব্য এনেকে নাম ধৰি আপোনাৰ যেতিয়া বক্তব্য এই ভাৰতবৰ্ষৰ গণতন্ত্ৰ ব্যৱস্থা আপোনাৰ বক্তব্য ৰাইজৰ আস্থা আৰু বিশ্বাসক প্ৰতিফলিত হৈছে মুখ্যমন্ত্ৰী নেতৃত্বত যিধৰণে প্ৰগতি পথত আগুৱাই গৈছে তাৰ কাৰণে অসমৰ জনসাধাৰণে ৰেকৰ্ড সংখ্যক ভোটদান কৰি তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ আনিছে গতিকে আজিৰ অসমৰ ৰাজনীতিত এটা নতুন ধাৰা প্ৰৱৰ্তন হৈছে ডেভেলপমেণ্টৰ ধাৰা আৰু এই ডেভেলপমেণ্টৰ বিপৰীতে যিসকলে ৰাজনীতি কৰি আছে পলিটিক্স ফৰ ষ্টাৰ্ট